অসম চৰকাৰৰ চাৰিটা ডাঙৰ আপডেট, মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণাৰ পৰা অসম, ভাৰত, আন্তঃৰাষ্ট্ৰীয় খেল জগত, বাণিজ্য, বিজ্ঞান, প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলোবোৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, জনমত চাবলৈ লোৱাৰ বাবে আপোনাক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি হৈছে 18 আগষ্ট আৰু বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আপুনি প্ৰতিদিনে অসম চৰকাৰৰ বিভিন্ন আঁচনি, বিভিন্ন গুৰুত্বপূৰ্ণ আপুনি খবৰৰ আপডেট লাভ কৰি থাকিব। লগতে দেশ বিদেশত ঘটা সকলোবোৰ গুৰুত্বপূৰ্ণ খবৰ আপুনি সোনকালে ইয়াতে আপডেট পাই থাকিব। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ, আৰু ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। বিজেপিৰ নতুন ৰাষ্ট্ৰীয় দলৰ ঘোষণা, নীতিন নবীনৰ। স্মৃতি ইৰাণীৰ প্ৰত্যাৱৰ্তন, ছ'চিয়েল মিডিয়াত দায়িত্বত আনিছে বিজেপিয়ে আমূল পৰিৱৰ্তন। বিজেপিৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ 7 মাহৰ পাছতে সোমবাৰে নীতিন নবীনে দলটোৰ নতুন ৰাষ্ট্ৰীয় সাংগঠনিক দল ঘোষণা কৰে। নতুন দলটোত অভিজ্ঞতা আৰু এতিয়া নতুন মুখৰ মাজত এক ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে বিজেপিয়ে। এই দলত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ পুনৰ সাধাৰণ সম্পাদক হিচাপে সংগঠনটোলৈ উভতি অহা দেখা গৈছে। প্ৰাক্তন দলীয় সাধাৰণ সম্পাদক ৰাম মাধৱকো উপসভাপতি হিচাপে পুনৰ দায়িত্ব দিয়া হৈছে। ইফালে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ আৰু ৰাজ্যসভাৰ সাংসদ সতীশ পুনিয়াকো সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে নীতিন নবীনে। অৱশ্যে আটাইতকৈ তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনটো দেখা গৈছে বিজেপিৰ ছ'চিয়েল মিডিয়াৰ যিটো তেওঁলোকৰ বিভাগ আছে, সেই বিভাগত ব্যাপক পৰিৱৰ্তন আনিছে নীতিন নবীনে। দীৰ্ঘদিন ধৰি এই দায়িত্বত থকা অমিত মালব্যক আঁতৰাই এতিয়া ছত্তীশগড়ৰ দীপক মাস্কেক দায়িত্ব অৰ্পণ কৰা হৈছে। জুলাই মাহৰ যি প্ৰতিবাদ হৈছিলে, সেই প্ৰতিবাদৰ সময়ত বিজেপিৰ অনলাইন যিটো ভাৱমূৰ্তি আছিলে তাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছিলে। তাৰ পাছতে এতিয়া ছ'চিয়েল মিডিয়া কৌশল নতুনকৈ সাজি তোলাৰ চেষ্টা চলাইছে বিজেপিয়ে। নতুন দলটোত সন্মুখত এতিয়া তাৎক্ষণিক প্ৰত্যাহ্বান আহি পৰিছে। উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পাঞ্জাৱ আৰু গোৱাৰ যি নিৰ্বাচন আহি আছে, একে সময়তে 2029 লোকসভা নিৰ্বাচনো এই দলটোৰ বাবে এক ডাঙৰ পৰীক্ষা হ'বলৈ গৈ আছে এতিয়া। অৰ্থাৎ নীতিন নবীনে অভিজ্ঞ নেতাসকলক ধৰি ৰাখি কিছু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নতুন ব্যক্তি আনি কিছু পৰিৱৰ্তন কৰাৰ চেষ্টা কৰা দেখা গৈছে। এতিয়া মূল প্ৰশ্ন হ'ল, এই নতুন সাংগঠনিক যি প্ৰক্ৰিয়া বা সংগঠন কিমান সফলভাৱে তেওঁলোকে নিৰ্বাচনী প্ৰত্যাহ্বান আৰু দলটোৰ ভাৱমূৰ্তিৰ সমস্যাসমূহ তেওঁলোকে মোকাবিলা কৰিব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শ্যাম কানুৰ জামিনত এইবাৰ উচ্চতম ন্যায়ালয়ৰ পুনৰ শুনানি, আৰু 12 অক্টোবৰত হ'ব পৰৱৰ্তী শুনানিৰ দিন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জেলত থকা শ্যাম কানু মহন্তই উচ্চতম ন্যায়ালয়তো এতিয়ালৈকে জামিনৰ বাবে কোনো সকাহ লাভ কৰা নাই। অৱশ্যে এই পৰ্যায়ত উচ্চতম ন্যায়ালয়ে জামিন আবেদন খাৰিজ কৰা বুলি কোৱা কথাটো সম্পূৰ্ণ শুদ্ধ নহ'ব। গোচৰটোৰ যিহেতু পৰৱৰ্তী শুনানিৰ দিন 12 অক্টোবৰত ধাৰ্য কৰা হৈছে। শ্যাম কানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ে 29 মে'ত জামিন নাকচ কৰাৰ পাছত এইবাৰ গৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল মহন্ত। জুন মাহত উচ্চতম ন্যায়ালয়ে তেওঁ আবেদন গ্ৰহণ কৰিছিল আৰু অসম চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ে উত্তৰ বিচাৰিছিল। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰাৰ সময়ত গোচৰটোৰ গুৰুত্ব, সাক্ষী প্ৰভাৱিত কৰাৰ আশংকা আৰু শ্যাম কানু মহন্ত যাতে পলায়ন কৰে তেনেধৰণৰ সম্ভাৱনাসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছিল। আদালতে উল্লেখ কৰিছিল যে গোচৰটোৰ বিচাৰৰ বাবে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতো গঠন যিহেতু কৰা হৈছে। এতিয়া উচ্চতম ন্যায়ালয়ত মূল প্ৰশ্ন হ'ল, গোচৰটো চলি থকা অৱস্থাত অভিযুক্তজনক জামিন দিয়াৰ উপযুক্ত পৰিস্থিতি সৃষ্টি হৈছে নে নাই। এই সন্দৰ্ভত 12 অক্টোবৰৰ শুনানিয়ে শ্যাম কানু মহন্তৰ জামিন আবেদনৰ ক্ষেত্ৰত পৰৱৰ্তী যিসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হয়, সেই সিদ্ধান্তসমূহৰ পদক্ষেপসমূহ নিৰ্ধাৰণ কৰিব। এতিয়া আহিছোঁ আমি অসম চৰকাৰৰ কেইবাটাও ডাঙৰ ঘোষণাক লৈ। প্ৰথমটো ঘোষণা হৈছে যে অসমৰ যিসকল কৃষক আছে, সেই কৃষকসকলৰ সন্মানাৰ্থে তেওঁলোকে যাতে ভালদৰে কাম কৰিব পাৰে, তাৰ কাৰণে এটা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে কৃষকসকলৰ সন্মানৰ অৰ্থে 1 লাখ টকাকৈ সাহাৰ্য দিব, আৰু কিমানক দিব, প্ৰতি 1000জন শিক্ষিত কৃষকক চৰকাৰে 1 লাখ টকাকৈ নগদ ধন দিব। আপোনালোক যিসকলে কৃষি ক্ষেত্ৰৰ লগত জড়িত যিসকল ব্যক্তি আছে বা আপোনাৰ যদি শিক্ষাগত অৰ্হতা ভাল আছে, তেতিয়াহ'লে কৈছে যে 1 লাখ টকাকৈ দিব, আৰু 5 বছৰত এনেদৰে 10,000 চাই লওক
5 বছৰত 10,000 কৃষকক 1 লাখ টকাকৈ সাহায্য দিব অসম চৰকাৰে আৰু এই আঁচনিখন হৈছে মুখ্যমন্ত্ৰী কৃষি উৎকৰ্ষ বঁটা অৰ্থাৎ এই কৃষি উৎকৰ্ষ বঁটাৰ অধীনত অসমৰ যিসকল শিক্ষিত কৃষক আছে শিক্ষিত নিবনুৱা যুৱক আছে মানে কৃষি ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকক প্ৰতি 1000 জনক 1 লাখ টকাকৈ অসম চৰকাৰে দিব। তাৰপিছত দ্বিতীয়টো হৈছে যে বানপীড়িতৰ কাৰণে এটা সকাহ হৈছে যে চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব যিসমূহ আপোনাৰ নষ্ট হোৱা আধাৰ কাৰ্ড পান কাৰ্ড বা ৰেচন কাৰ্ড বা অন্যান্য যিসমূহ চৰকাৰী ডকুমেণ্ট আছে যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ মাৰ্কশ্বিট হওক তেওঁলোকৰ এডমিট কাৰ্ড হওক তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ যিসমূহ ডকুমেণ্টছ সেই ডকুমেণ্টছসমূহ বানপানীত যিহেতু ধ্বংস হৈ গ'ল বানপানীয়ে উটুৱাই লৈ গ'ল তাৰ কাৰণে নতুনকৈ এপ্লাই কৰিব লগা হ'লে কি হয় আপুনি চৰকাৰক এটা মাচুল দিব লগা হয় আপুনি এটা ফিজ দিব লগা হয়। এতিয়া অসম চৰকাৰে এইটো ঘোষণা কৰিছে যে যিসকল শিৱসাগৰ হওক চৰাইদেউ যোৰহাট বা গোলাঘাটৰ যিসকল মানে বানপীড়িত ৰাইজৰ সেই ধৰণৰ তেওঁলোকৰ ডকুমেণ্টছখিনি নাইকিয়া হৈ গ'ল সেই ডকুমেণ্টছখিনি যিকোনো ধৰণৰ চৰকাৰী ডকুমেণ্টছখিনি আপুনি বিনামূলীয়াকৈ চৰকাৰৰ পৰা লাভ কৰিব কোনো ধৰণৰ মাচুল দিব নালাগে। 3 নম্বৰটো হৈছে যে লোকপিয়ল 2027ৰ স্বগণনা শেষ হ'ল এতিয়া মানে সেলফ এনুমাৰেশ্যন শেষ হ'ল এতিয়া আপোনাৰ ঘৰে ঘৰে গৈ যিসকল লোকপিয়লৰ লগত জড়িত বিষয়া কৰ্মচাৰী আছে তেওঁলোকে আপোনালোকৰ ঘৰে ঘৰে গৈ পেলাই ডাটাসমূহ সংগ্ৰহ কৰিব যি 33টা 34টা প্ৰশ্ন আছিলে আপুনি যদি অনলাইন মাধ্যমেৰে যদি সেইখিনি সম্পূৰ্ণ কৰিছিলে সেলফ এনুমাৰেশ্যন যদি কৈছিলে তেতিয়াহ'লে আপোনাৰ এটা কি আহিব এটা আইডি আহিব সেই 11 নম্বৰ এটা আইডি সেইটো ৰাখি থৈ দিয়ক যেতিয়া বিষয়া বা কৰ্মচাৰী আপোনাৰ ঘৰলৈ যাব লোকপিয়লৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে তেতিয়া আপুনি সেই আইডিটো দিব লাগিব। যদি আপুনি সেইখিনি কৰা নাই চিন্তা কৰিব নালাগে 87,000তকৈ অধিক কৰ্মচাৰী বিষয়াক এই কামত নিয়োগ কৰা হৈছে আপোনাৰ ঘৰে ঘৰে গৈ সেই ডকুমেণ্টছসমূহ তেওঁলোকে মানে সেই ডাটাসমূহ তেওঁলোকে নিজে ফিল আপ কৰিব। তাৰপিছতে আমাৰ লাষ্টৰ আপডেটটো হৈছে যে প্ৰথম পত্নীৰ বাবে বিত্তীয় সুৰক্ষা মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে যে আমাৰ অসমত এনেকুৱা ধৰণৰ এটা প্ৰথা দেখা গৈছে যে মানে এজন ব্যক্তিয়ে নিজৰ পত্নী থকাৰ পাছতো তেওঁ আকৌ বেলেগক বিবাহ কৰি লয় মনে মনে বিবাহ কৰি লয় বা নিজৰ পত্নীৰ প্ৰথম পত্নীগৰাকীৰ সন্তানো আছে দুটা এটা সন্তানো থাকে তাৰ পিছতো গৈ পেলাই কিছুমানে কি কৰি লয় মানে বেলেগ মহিলাৰ লগত বিবাহত আবদ্ধ হৈ গৈ ফলত সেই মহিলাগৰাকীৰ জীৱনলৈ এটা মানে ভয়ংকৰ অন্ধকাৰ নামি আহে যিহেতু তেওঁ নিজৰ ঘৰখন ত্যাগ কৰি নিজৰ মা দেউতাক এৰি থৈ তেওঁ এখন ঘৰলৈ যেতিয়া আহি পেলাই তেওঁ সেই স্বামীজনৰ ওপৰতে সম্পূৰ্ণ ভৰসা কৰে গোটেই জীৱনভৰ সেই স্বামীজনে তেওঁক সুৰক্ষা দিব মাকৰ দেউতাকৰ ঘৰত থাকোঁতে মাক দেউতাকে সুৰক্ষা দিছিলে কিন্তু যেতিয়া বিবাহ হৈ অহাৰ পিছত মহিলাগৰাকীয়ে সদায় নিজৰ স্বামীজনৰ ওপৰতে জীৱনৰ সমস্ত ভৰসা কৰে তাৰ পাছত যেতিয়া সেইজন ব্যক্তিয়ে গৈ পেলাই বেলেগ এজনী মহিলা বিয়া কৰিব বেলেগ এজনী মহিলাৰ প্ৰেমত পৰিব এনেকুৱা ধৰণৰ ভণ্ড কাৰবাৰ কৰাৰ ফলত তেওঁ যদি চাকৰিয়াল হয় আৰু যিসকল চাকৰিয়াল যদিও নহয় আপুনি যদি কোম্পানীত চাকৰি কৰি আছে তেওঁলোকৰ বাবেও চৰকাৰে ইতিমধ্যে আইন আনি আছে সেইসমূহ সন্দৰ্ভতো মই আপডেট দিম কিন্তু যিসকল কৰ্মচাৰী বা যিসকল ব্যক্তিৰ এনেধৰণে চৰকাৰী কামৰ লগত চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ 20% দৰমহা কাটি দিয়া হ'ব যদি ডিভোৰ্চ দিয়া নাই ডিভোৰ্চ দিয়াৰ গ'লেতো আপোনাৰ দৰমহা পোৱাটো এটা এমাউণ্ট পত্নীগৰাকীক দিবই লাগিব কিন্তু যদি ডিভোৰ্চ হোৱা নাই তথাপিও চিন্তা কৰিব নালাগে আপোনাক 20% ধৰি লওক 10,000 টকা দৰমহা 10,000 টকা দৰমহাৰ আপোনাক 2,000 টকা এটা দিয়া হ'ব মইতো এটা জাষ্ট সৰু এমাউণ্ট কৈছোঁ 1 লাখ টকা যদি দৰমহা পায় তাৰে 20,000 টকা আপোনাক সেই প্ৰথম পত্নীগৰাকীক দিব লাগিব এইটো বাধ্যতামূলক এইটো ধৰণৰ এই ব্যৱস্থাটো কাৰ্যকৰী হ'ব অতি সোনকালে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ এইটো এটা গৰম খবৰ কাজিৰঙাৰ ESZ অৰ্থাৎ ইকো সেন্সিটিভ জোন কমোৱাৰ বিৰোধিতা কংগ্ৰেছৰ গৌৰৱ গগৈ প্ৰশ্ন বন্যপ্ৰাণীৰ বাবে তেন্তে পথ ক'ত থাকিব এই সন্দৰ্ভত আমি কাইলৈ এটা বিতং ভিডিঅ' আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম কাইলৈ এটা বিতংভাৱে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ ওচৰত আনিম কি এই ইকো সেন্সিটিভ জোন আৰু 10 কিলোমিটাৰ কি 1 কিলোমিটাৰ কি আমি গোটেইখিনি কথা জানিম এতিয়া আমি খবৰটো জানি লওঁ আহক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল এলেকা বা ইকো সেন্সিটিভ জোন কমোৱাৰ যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱক লৈ এতিয়া অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত বা ছ'চিয়েল মিডিয়াত হওক এটা ব্যাপক চৰ্চা বা বিতৰ্কৰ সৃষ্টি হোৱা আমি দেখা পাইছোঁ সোমবাৰে কাজিৰঙাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অভিযোগ কৰিছে যে ইকো সেন্সিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰিলে কাজিৰঙাৰ কাষৰীয়া অঞ্চলসমূহত খনন ক্ৰাছাৰ বা শিলৰ কৰি স্থাপন বা কয়লাৰ খনন বা অন্যান্য
যিসমূহ প্ৰকৃতি ধ্বংস কৰা কাৰ্যসমূহৰ এটা পথ মুকলি হৈ পৰিব। তেওঁৰ মতে ইয়াৰ ফলত অবৈধ কয়লা খননকো পৰোক্ষভাৱে সুবিধা দিয়াৰ এটা আশংকা আছে। অৱশ্যে এইবাৰ কংগ্ৰেছে অভিযোগ কৰিছে যে চৰকাৰে এই প্ৰস্তাৱৰ জৰিয়তে অবৈধ খননক বৈধতা দিব বিচাৰিছে, কিন্তু ইয়াৰ কোনো উপযুক্ত প্ৰমাণ নাই। গৌৰৱ গগৈয়ে বিশেষকৈ কাজিৰঙাৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰতি বছৰে বান আহিলে গড়, হাতীকে ধৰি বন্যপ্ৰাণীসমূহে নিৰাপদ ঠাইসমূহলৈ অৰ্থাৎ কাৰ্বি আংলঙৰ ফালে ওখ পাহাৰলৈ বন্যপ্ৰাণীসমূহ ঢাপলি মৰে। সেই সময়ত যদি উদ্যানৰ চৌপাশে খনন চলে বা অন্যান্য বাণিজ্যিক কাৰ্যকলাপসমূহ বৃদ্ধি পায়, তেন্তে বন্যপ্ৰাণীৰ চলাচলৰ পথ সংকুচিত হোৱাৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত যিহেতু সংঘাত হৈ থাকে, হাতী মানুহৰ সংঘাত বা বাঘ মানুহৰ সংঘাত, এই সংঘাত আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। কংগ্ৰেছে চৰকাৰক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ বাবে ভাৰসাম্য ৰক্ষাৰ আহ্বান জনায়। লগতে এতিয়া মূল প্ৰশ্ন হৈছে যে কাজিৰঙাৰ বাবে ESZ বা ইকো চেঞ্চিটিভ জ'নৰ সীমা কমোৱাটো সঁচাকৈ উন্নয়নৰ বাবে প্ৰয়োজন নে ইয়াৰ ফলত সংৰক্ষণৰ ওপৰত অতিৰিক্ত চাপ পৰিব? এই সন্দৰ্ভত আপোনালোকে মতামত দিবচোন কমেণ্টত, যে এটা ছাষ্টেইনেবল ডেভেলপমেণ্ট লাগে আমাক, না কি আমাক কাজিৰঙাৰ মানে জীৱ জন্তুসমূহ থকা অঞ্চলসমূহত নি আমি 5 ষ্টাৰ হোটেল স্থাপন কৰিম? সেইটো কেতিয়াও সমীচীন নহয়। ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'লেহে প্ৰকৃতিও ৰক্ষা পৰিব আৰু বাকী আমাৰ মানুহসমূহ আমি উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰোঁ। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। বানৰ ক্ষতিপূৰণ সন্দৰ্ভত আহিছে এই খবৰটো। বানৰ ক্ষতিপূৰণত এটা নতুন স্বচ্ছতা আনিবৰ বাবে ৱেব পৰ্টেল প্ৰকাশ পাব আৰু তাত ক্ষতিগ্ৰস্তৰ তালিকা প্ৰকাশ পাব। আৰু এতিয়া তৃতীয়বাৰৰ বাবে জৰীপ কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ। উজনি অসমত জুলাই মাহত যি বিধ্বংস বানপানী হ'ল, সেই বানপানীৰ ফলত এতিয়া চৰকাৰে সেই বানপানীৰ যি ক্ষয়ক্ষতিৰ জৰীপ, সেই জৰীপ অনলাইনতে পৰীক্ষা আপোনালোকে কৰিব পাৰিব। ইয়াৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এটা ৱেব পৰ্টেলত প্ৰথম পৰ্যায়ৰ ক্ষয়ক্ষতিৰ তেওঁলোকে তালিকা প্ৰকাশ কৰিব বিচাৰিছে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তালিকা প্ৰকাশৰ পাছত কোনো লোকৰ নাম বাদ পৰিলে বা যদি তথ্যত কিবা ভুল থাকে, তেতিয়াহ'লে আপোনালোকে অনলাইনৰ জৰিয়তে সেইসমূহ আপত্তি জনাব পাৰিব। এই অভিযোগ পৰীক্ষা কৰিবলৈ অহা 1 বা 2 ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ'ব। আৰু এইবাৰো জৰীপকাৰীসকলে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ঘৰলৈ গৈ সেই তথ্যসমূহ পুনৰ পৰীক্ষা কৰিব। চৰকাৰে কৈছে যে তেওঁলোকৰ লক্ষ্য হৈছে 10 পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ জৰীপ শেষ কৰি পুনৰ 15 বা 16 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে চূড়ান্ত তালিকাসমূহ প্ৰকাশ কৰাত লাগিব। প্ৰয়োজন হ'লে তেওঁলোকে তৃতীয়বাৰৰ বাবে জৰীপ চলোৱাৰ তেওঁলোকে সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীজনে কয়। ইফালে 26,681টা ক্ষতিগ্ৰস্ত ঘৰ, 18,887টা গোধন বা গৰু ছাগলীৰ মৃত্যু বা 41,000ৰো অধিক তাঁতশালত কেঁচামালৰ ক্ষতি, প্ৰায় 5.99 লাখ পশুধনৰ ক্ষতি এই তালিকাখনত অন্তৰ্ভুক্ত হৈছে। বৰ্তমানলৈ প্ৰত্যক্ষ ক্ষতিৰ প্ৰায় 480 কোটি টকা বুলি চৰকাৰে কৈছে। অৱশ্যে এই তথ্য মুঠ ক্ষতিগ্ৰস্ত জনসংখ্যাৰ প্ৰায় 30%হে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সেয়েহে চূড়ান্ত তালিকা যেতিয়া প্ৰকাশ পাব, তেতিয়াহে কিমান আচলতে ক্ষয়ক্ষতি হ'ল এই বানত, সেই সম্পৰ্কে চৰকাৰে এটা আনুমানিক তেওঁলোকে অনুমান কৰিব পাৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যুৱ কল্যাণৰ বাবে নতুন বিভাগ, 3 লাখৰো অধিক পুৰণি ফাইল নিষ্পত্তিৰ লক্ষ্য লৈছে অসম চৰকাৰে। অসম চৰকাৰে যুৱ সমাজৰ যিসমূহ সমস্যা থাকে, সেই সমস্যাসমূহ সমাধান কৰিবৰ বাবে এটা নতুন বিভাগ তেওঁলোকে গঠন কৰাৰ প্ৰস্তুতি চলাইছে। যুৱ কল্যাণ আৰু সবলীকৰণ বিভাগ নামেৰে এই নতুন বিভাগটোৰ নাম ৰখা হ'ব আৰু এইটো 17 ছেপ্টেম্বৰৰ ভিতৰত আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ লক্ষ্য লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এই কথা ঘোষণা কৰিছিল। বৰ্তমান যুৱ সমাজৰ সৈতে জড়িত বিভিন্ন ধৰণৰ আঁচনি বা বিভিন্ন ধৰণৰ সেৱা, ধৰি লওক নিযুত বাবু বা নিযুত মইনা, এইসমূহ আঁচনি এই বিভাগৰ অধীনত চলি আছে। আৰু নতুন বিভাগটোৰ জৰিয়তে যিসমূহ ৰাষ্ট্ৰীয় সেৱা আঁচনি হওক বা NCC হওক বা নিয়োগ বিনিময় কেন্দ্ৰ সন্দৰ্ভত সেইসমূহ সমস্যা হওক বা যুৱ কল্যাণমূলক বিভিন্ন কাৰ্যসূচীক এটা প্ৰশাসনিক ব্যৱস্থাৰ অধীনলৈ অনাৰ চেষ্টা কৰিব এই ব্যৱস্থাৰ জৰিয়তে। চৰকাৰৰ মতে ইয়াৰ ফলত যুৱক যুৱতীৰ নিয়োগ হওক বা দক্ষতা বৃদ্ধি হওক, নেতৃত্ব আৰু সামাজিক অংশগ্ৰহণৰ ক্ষেত্ৰত সমন্বয় বৃদ্ধি পাব বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে নতুন বিভাগ গঠন কৰিলে জানো সমস্যাৰ সমাধান হ'ব? আঁচনিৰ বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ, নিয়োগৰ সুযোগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত কিমান ফলপ্ৰসূভাৱে চৰকাৰে কাম কৰিছে, সেইটোহে আচল কথা।
ইফালে প্ৰশাসনিক সংস্কাৰৰ বাবেও প্ৰজেক্ট সদ্ভাৱনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ লক্ষ্য হৈছে চৰকাৰী বিভাগ সঞ্চালকালয় আৰু উপায়ুক্তৰ কাৰ্যালয়ত জমা হৈ থকা 3 লাখৰো অধিক যিসমূহ ফাইল আছে পুৰণি সেই ফাইলসমূহৰ বিবাদসমূহ নিষ্পত্তি কৰা ই ফাইল ব্যৱস্থাৰ জৰিয়তে প্ৰতিটো ফাইলৰ অৱস্থা আৰু দায়িত্বত থকা বিষয়সমূহৰ তথ্য অনুসৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু নাগৰিকৰ দীৰ্ঘদিন ধৰি পৰি থকা অৰ্থাৎ নিজৰ গোচৰসমূহ বা সমস্যাৰ বিষয়ে এই পৰ্টেলটোৰ জৰিয়তে তেওঁলোকে আবেদন জনাব পাৰিব এতিয়া প্ৰশ্ন হ'ল নতুন বিভাগ বা ডিজিটেল প্ৰশাসনৰ এই পদক্ষেপে সঁচাকৈ চৰকাৰী কাম-কাজ দ্ৰুত কৰিবনে নাই চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ যেটা মদগৰ্বী স্বভাৱ থাকে সেই স্বভাৱটো নাইকিয়া হ'বনে সঁচাই এই কেৱল নতুন প্ৰশাসনিক কাঠামোত কিমান সীমাবদ্ধতা আনিব এই সন্দৰ্ভতো আমাৰ কিছুমান প্ৰশ্ন উত্থাপন হয় এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ অসম আৰক্ষীৰ যি ব্যৱস্থা তাত আমূল সংস্কাৰৰ সংকেত হিমন্ত বিশ্ব শৰ্মাৰ তদন্ত দ্ৰুত কৰি দোষীক যাতে সোনকালে শাস্তি নিশ্চিত কৰিব পাৰে সেই সন্দৰ্ভত তেওঁ নিৰ্দেশ প্ৰদান কৰিছে অসম আৰক্ষীক অসমৰ আইন শৃংখলা আৰু আৰক্ষী ব্যৱস্থাক যাতে আৰু অধিক শক্তিশালী কৰিব পাৰি লগতে আধুনিক আৰু জনমুখী অৰ্থাৎ জনতাৰ কাষ যাতে চাপিব পাৰে তাৰ কাৰণে গুৰুত্ব দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে আৰক্ষী আৰু গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে তেওঁ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত ৰাজ্যখনৰ সামগ্ৰিক আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত এক পৰ্যালোচনা কৰা হয় বৈঠকত শিশু বিবাহ বা চাইল্ড মেৰেজ বহুবিবাহ অপৰাধ প্ৰতিৰোধ হোমগাৰ্ড গাঁওৰক্ষী বাহিনী সংস্কাৰ জৰুৰীকালীন সেৱা আৰক্ষী বেটেলিয়ন আৰক্ষীৰ আৱাস গৃহ থানাৰ সীমা পুনৰ নিৰ্ধাৰণৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহ ইয়াত বিস্তৃতভাৱে আলোচনা কৰা হয় কিন্তু এই বৈঠকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে অপৰাধৰ তদন্ত দ্ৰুত কৰাৰ ওপৰত মুখ্যমন্ত্ৰীৰ যিটো তেওঁ জোৰ দিছে বা তেওঁ যিটো নিৰ্দেশ প্ৰদান কৰিছে গোচৰ ৰুজু কৰাই শেষ কথা নহয় তদন্ত সম্পূৰ্ণ কৰি এই দোষীয়ে যাতে সঠিক সময়ত দোষীক আদালতত প্ৰমাণ দাখিল কৰিব পাৰে আৰক্ষীয়ে সেই সন্দৰ্ভত কাম কৰিব লাগিব তদন্তৰ গতি তদন্তৰ মান আৰু আদালতত দোষ প্ৰমাণ কৰাৰ সক্ষমতা এই তিনিটা ক্ষেত্ৰতো ব্যাপক সংস্কাৰৰ প্ৰয়োজন যেহেতু আৰক্ষীয়ে দোষীসমূহক ধৰে কিন্তু সঠিক সময়ত যদি চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰে অভিযোগনামা দাখিল কৰিব নোৱাৰে তেতিয়াহ'লে দোষীজন কি হৈ যায় সাৰি যায় আইনৰ পৰা ইফালে মুখ্য সচিব ৰবি কোটাই অসম ৰাইফলছৰ বিষয়ৰ সৈতে সীমান্ত ব্যৱস্থাপনাৰ ক্ষেত্ৰত নিৰাপত্তা আৰু উন্নয়নমূলক কামত অসামৰিক প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ সমন্বয় যাতে শক্তিশালী কৰিব পাৰে এই বিষয়ে বিস্তৃতভাৱে তেওঁ আলোচনা কৰে এতিয়া প্ৰশ্ন হ'ল যে আৰক্ষী ব্যৱস্থাটো জনমুখী কৰাৰ এই ঘোষণা বাস্তৱত কিমান দূৰ কাৰ্যকৰী হয় কাৰণ আইন শৃংখলাৰ ক্ষেত্ৰত জনসাধাৰণৰ আস্থা কেৱল ঘোষণাতে নহয় দ্ৰুত তদন্ত আৰু দৃশ্যমান ফলাফলৰ জৰিয়তেহে আমাৰ জনতাৰ সেই ধাৰণাটো গঢ়ি উঠিব যে আৰক্ষীয়ে তেওঁলোকৰ সমস্যাসমূহ কিমান দ্ৰুতগতিত আৰু কিমান শৃংখলাবদ্ধভাৱে সমাধান কৰিছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ মৃগাংক দেৱবৰ্মনৰ নতুন দায়িত্ব বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক পদত নিযুক্ত অসম বিজেপিৰ নতুন নেতা মৃগাংক দেৱবৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে 17 আগষ্টত দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে এই কথা ঘোষণা কৰি নতুন সাংগঠনিক তালিকাত তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰে এই দায়িত্বত তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈ পৰে লগতে বৰ্মনে পূৰ্বে অসম বিজেপিৰ সাধাৰণ সম্পাদক বা BJYMৰ ৰাজ্যিক সভাপতি হিচাপে তেওঁ কাম কৰিছিল তেওঁ অসম অলিম্পিক সন্থাৰ উপসভাপতি বা অসম টেবুল টেনিছ সন্থাৰ প্ৰাক্তন সভাপতি আছিল বিজেপিৰ নতুন পুনৰ্গঠনত বহু জ্যেষ্ঠ নেতাকো বিভিন্ন ধৰণৰ দায়িত্ব দিয়া হৈছে এই নিযুক্তিয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিত তেওঁ ভূমিকা অধিক শক্তিশালী কৰিবনে নকৰে সেয়া পৰৱৰ্তী সময়তহে আমি গম পাম এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি 18 আগষ্ট 2026 মঙলবাৰ দিনটোত অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন বা ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে আৰু লগতে ৰাজ্যৰ কোনো কোনো ঠাইত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হ'ব দিনটোৰ যদি আমি সৰ্বোচ্চ উষ্ণতা চাওঁ তেতিয়াহ'লে দেখা পাইছোঁ যে 33 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু সৰ্বনিম্ন যদি উষ্ণতা নামে তললৈ তেতিয়াহ'লে আমি 27 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা দেখিছোঁ বতাহত আৰ্দ্ৰতা অধিক হ'ব হিউমিডিটি অধিক হ'ব হিউমিডিটি অধিক হোৱাৰ বাবে আপোনাৰ যদিও 30 ডিগ্ৰী চেলছিয়াছ হয় আপোনাৰ 35 ডিগ্ৰী চেলছিয়াছৰ দৰে গৰম অনুভৱ হৈ থাকিব দিনটো সূৰ্যোদয় হ'ব ৰাতিপুৱা 4:58 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:55
এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ ব্যৱসায় বাণিজ্য শিতানত এটা গুৰুত্বপূৰ্ণ আপডেট আছে সেই আপডেটটো আপোনালোকে জানি লওক LPG যিসকলে EKYC নকৰিলে সেই EKYCৰ সময়সীমা এতিয়া 23 আগষ্টলৈ বৃদ্ধি কৰিছে সাৰ্ভাৰত সমস্যা সৃষ্টি হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি খবৰটোত পোৱা গৈছে LPG সংযোগৰ আধাৰ ভিত্তিক EKYC সম্পূৰ্ণ কৰাৰ সময়সীমা এতিয়া পুনৰ বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু তেল বিপণন কোম্পানীসমূহে 16 আগষ্টৰ যি সময়সীমা আছিল সেই সময়সীমা এতিয়া 23 আগষ্ট 2024 লৈ বৃদ্ধি কৰিছে কিন্তু সময় বৃদ্ধি পালেও গ্ৰাহকৰ সমস্যা কমা নাই বুলি অভিযোগ উত্থাপন হোৱাহে দেখা গৈছে বিগত কেইবাদিন ধৰি LPG কোম্পানীসমূহৰ সাৰ্ভাৰ আৰু মোবাইল এপত কাৰিকৰী সমস্যাৰ সৃষ্টি হোৱা দেখা গ'ল বহু গ্ৰাহকে অনলাইনত EKYC কৰিব নোৱাৰি বা এপটো নুখুলে বা সাৰ্ভাৰ সংযোগ বিচ্ছিন্ন হোৱা বা প্ৰক্ৰিয়া আধাতে বন্ধ হৈ যোৱা বা মাজতে বন্ধ হৈ যোৱাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ গেছ এজেন্সিলৈ গৈ বায়োমেট্ৰিক আপডেট দিবলগীয়া দৰে পৰিস্থিতি হোৱা দেখা গ'ল বিভিন্ন ঠাইত দীঘলীয়া শাৰীও দেখা পোৱা গ'ল অনলাইনত সমস্যা হ'লে গ্ৰাহকে গেছ এজেন্সিত গৈ আঙুলিৰ ছাপ বা চকুৰ মণিৰ জৰিয়তে EKYC যেহেতু কৰিব পাৰে তেওঁলোকে তালৈ গুচি গ'ল অৱশ্যে কেৱল মুখ স্কেন কৰিলে প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি আপুনি ধৰি কেতিয়াও নল'ব আপোনাৰ আপডেট আহিব লাগিব যে EKYC সাকসেসফুলি এই নিশ্চিততাটো আহিব লাগিব 23 আগষ্টৰ পাছতো LPG সংযোগ বাতিল নহব কিন্তু EKYC সম্পূৰ্ণ নকৰালৈকে আপুনি যিসমূহ সুবিধা পাব লগা থাকে LPG ক্ষেত্ৰত যি সাবসিডি থাকে চৰকাৰৰ ফালৰ পৰা সেই সাবসিডিসমূহ আপুনি লাভ নকৰিব পাৰে এতিয়া আমি খেল জগতৰ গুৰুত্বপূৰ্ণ আপডেট এটা লৈ আহিছো খেল জগতৰ গুৰুত্বপূৰ্ণ আপডেটটো হৈছে যে খেল জগতত যেহেতু হকি হৈ আছে হকি ওয়াৰ্ল্ড কাপ হৈ আছে সেই হকি ওয়াৰ্ল্ড কাপৰ ৰিলেটেড ইংলেণ্ডৰ হাতত 4-2 পৰাস্ত হ'ল ভাৰত এতিয়া পাকিস্তানৰ বিৰুদ্ধে চলিব ভয়ংকৰ যুদ্ধ হকি বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে 4-2 গলত পৰাস্ত হ'ব লগা হ'ল ভাৰত প্ৰথমাৰ্ধত যদিও 2-1 গলত আগবাঢ়ি আছিল কিন্তু দ্বিতীয়াৰ্ধত ভাৰতীয় দলটোৱে সেই সুবিধা তেওঁলোকে ধৰি ৰাখিব নোৱাৰিলে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে পিছ পৰি যোৱাৰ পাছত অধিনায়ক হৰমনপ্ৰীত সিঙৰ পেনাল্টি কৰ্নাৰ গ'ল আৰু দিলপ্ৰীত সিঙৰ গ'লে ভাৰতক 2-1ৰ অগ্ৰগতি দিছিল কিন্তু তৃতীয় কোৱাৰ্টাৰ ষ্টুৱাৰ্ট ৰামছেৰে সমতা স্থাপন কৰাৰ পাছতে হেনৰি ক্ৰফটে ইংলেণ্ডক 3-2 অগ্ৰগতি দিয়া দেখা গ'ল আৰু শেষ কোৱাৰ্টাৰত আন এক গ'ল দি ইংলেণ্ডে নিজৰ জয় নিশ্চিত কৰি ল'লে এই পৰাজয় পুল ডিত ভাৰতক দ্বিতীয় স্থানত ৰাখিছে এতিয়া পৰৱৰ্তী মেচত পাকিস্তানক পৰাস্ত কৰাটো ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৱেলছে যদি ইংলেণ্ডক পৰাস্ত কৰে তেন্তে ভাৰতৰ সমীকৰণ আৰু জটিল হ'ব পাৰে অৰ্থাৎ ইংলেণ্ডৰ বিৰুদ্ধে হোৱা ভুলৰ পৰা শিক্ষা লৈ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অধিক নিয়ন্ত্ৰিত আৰু এটা স্থিৰ ষ্টেবল খেল তেওঁলোকে খেলিব লাগিব এতিয়া আমি আহিছোঁ বিজ্ঞান জগতৰ খবৰসমূহৰ মাজলৈ বিশ্ব ব্ৰহ্মাণ্ডত আৰম্ভণিতে এটা অদ্ভুত কৃষ্ণ গহ্বৰ ব্লেক হোল দেখা পোৱা গৈছে জেমছ ৱেবৰ তথ্যই খুলিছে এতিয়া নতুন ন ৰহস্য জেমছ ৱেব স্পেচ টেলিস্কোপে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা মাত্ৰ ৬৬ কোটি বছৰ বয়সৰ সময়ৰ এটা অস্বাভাৱিক কৃষ্ণ গহ্বৰ অৰ্থাৎ ব্লেক হোল চিনাক্ত কৰে এই আৱিষ্কাৰ লিটল ৰেড ডট নামৰ ৰঙা দেখা দূৰৱৰ্তী বস্তুবোৰৰ ৰহস্য বুজাত এতিয়া বিজ্ঞানীসকলক নতুন পথৰ দুৱাৰ মুকলি কৰে বিজ্ঞানীসকলে লক্ষ্য কৰিছে যে এই বস্তুটোৰ পৰা অহা পোহৰ প্ৰায় সম্পূৰ্ণ অংশই এটা অতি সক্ৰিয় বৃহৎ কৃষ্ণ গহ্বৰৰ পৰা আহিছে আৰু ইয়াৰ চাৰিওফালে আছে অতি ঘন হাইড্ৰজেন গেছৰ এক বিশাল আৱৰণ এই গেছৰ মাজেৰে পোহৰ পাৰ হৈ অহাৰ ফলতে বস্তুটো অধিক ৰঙা দেখা যাব পাৰে গৱেষণাই দেখুৱাইছে যে এই কৃষ্ণ গহ্বৰটোৰ সক্ৰিয়ভাৱে পদাৰ্থ গ্ৰহণ কৰি আছে আৰু ইয়াৰ চাৰিওফালে থকা গেছৰ ঘন আৱৰণে কৃষ্ণ গহ্বৰটোক সাধাৰণতকৈ অধিক দ্ৰুতগতিত বৃদ্ধি পোৱাত সহায় কৰিছে আৰু ইয়াৰ গুৰুত্ব যথেষ্ট আছে কাৰণ বিশ্ব ব্ৰহ্মাণ্ডত বয়স 1 বিলিয়ন বছৰ কম থাকোঁতে ইমান বৃহৎ কৃষ্ণ গহ্বৰ কেনেকৈ সৃষ্টি হ'ল সেয়া এতিয়া জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে এক ৰহস্যৰ সৃষ্টি কৰিছে এতিয়া আমি বিনোদন জগতলৈ লুকানিয়া চলচ্চিত্ৰ মহোৎসৱত মহৰ্ষি তুহিন কাশ্যপৰ ছবিলৈ ফেলিনি বঁটা অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা মহৰ্ষি তুহিন কাশ্যপৰ কক 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 ছবিয়ে ইটালীৰ ২৭ সংখ্যক লুকানিয়া চলচ্চিত্ৰ মহোৎসৱত এক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই বঁটাটোৰ নাম হৈছে চিক্ৰেট প্ৰগ্ৰাম ফেলিনি বঁটা ছবিখন ইউৰোপীয় প্ৰিমিয়াৰ সময়তে এই সন্মান আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ইৰানী চলচ্চিত্ৰ নিৰ্মাতা মোহছেন মাখমালবাফে পৰিচালনা কৰা বিশেষ এই চিক্ৰেট প্ৰগ্ৰামত এই বঁটাটো প্ৰদান কৰা হয় বিশ্বৰ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা ফেডেৰিকো ফেলিনিৰ সন্মানাৰ্থে এই বঁটাটো দিয়া হয় কক কক ককৰ বিশ্বৰ প্ৰিমিয়াৰ হৈছিল দক্ষিণ কোৰিয়াৰ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ইয়াৰ পাছতে কেৰালা আৰু ঢাকা চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন প্ৰদৰ্শিত হৈছিল অসমীয়া ভাষাত নিৰ্মিত ছবিখনৰ কাহিনী এজন মুৰ্গী বেপাৰী আৰু তেওঁৰ প্ৰিয় RX 100 মটৰচাইকেলক কেন্দ্ৰ কৰি এই
ছবিখন নিৰ্মাণ কৰা হৈছিল আৰু কাহিনীৰ কেন্দ্ৰবিন্দু আছিল তেনেধৰণৰ মটৰচাইকেলখন হেৰাই যোৱাৰ পাছত সৃষ্টি হোৱা অদ্ভুত পৰিস্থিতিৰ মাজেৰে অসমৰ সমসাময়িক বাস্তৱতাৰ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে ছবিখনৰ মাজতে মহৰ্ষি তুহিন কাশ্যপৰ এই সাফল্য অসমীয়া ছবি আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ বাবেও এক উল্লেখযোগ্য হিচাপে ধৰা হয় কাৰণ বিশেষকৈ বিশ্বখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মখমল বাফৰ অনুষ্ঠানত ফেলিনিৰ নামত এই স্বীকৃতি লাভ কৰাটো ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় পৰিচয় এতিয়া অধিক শক্তিশালী কৰি তুলিলে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে এনেধৰণৰ খবৰসমূহ মিছ নকৰিবৰ কাৰণে অনুগ্ৰহ কৰি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ খবৰসমূহৰ আপডেট আপুনি লাভ কৰি থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পাইছে ভালটো পাবই নিশ্চয় এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব আৰু পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ